হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। সকলোকে আগতীয়াকৈ দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই দেখি আছোঁ বহুতে আমাৰ গ্ৰুপৰে ধুনীয়াকৈ নৱৰাত্ৰি পালন কৰি আছে। গতিকে মা দুৰ্গাই সকলোৰে মনৰ আশা পূৰ্ণ কৰক। আৰু এতিয়া লৈছে এটা সৰু ৰেমেডিটো সকলোৱে জানে, তথাপিতো আকৌ এবাৰ আপোনালোকক মনত পেলাই দিওঁ। আৰু কাৰণ বহুত বেছি পাৱাৰফুল, যিটো মই নিজেও কৰোঁ। আৰু এই নৱৰাত্ৰি কেইদিন এইটো ৰেমেডি কৰিব চেষ্টা কৰিব, ঘৰখনৰ পৰা নকাৰাত্মক উৰ্জা আঁতৰ কৰিবলৈ। আপোনালোকে কি কৰিব, পূজা সামগ্ৰী দোকানত পাই যাব ভীমসেনী কৰ্পূৰ। যদি বোলে ভীমসেনী কৰ্পূৰ নাপায়, তেনেহ'লে আপোনালোকে নৰ্মেল কৰ্পূৰো ল'ব পাৰে, জ্বলাব পৰা। ভীমসেনী কৰ্পূৰ 2 টুকুৰা লৈ ল'ব। তাতে 2টা ফুল থকা লং দি ল'ব। দি পেলাই মা দুৰ্গাক প্ৰাৰ্থনা কৰিব, তাতে তেওঁ যাতে সকলোখিনি নিগেটিভিটি লৈ যায় আৰু পজিটিভিটি উভতাই দিয়ে ঘৰলৈ। তাৰপিছত আপোনালোকে জ্বলাব। সেইটো জ্বলাই পেলাই কৰ্পূৰটো জ্বলাই প্ৰত্যেকটো ৰুমতে ধোঁৱাটো দিব। লগতে আপোনাক প্ৰত্যেকজন ফেমিলি মেম্বাৰৰ গাতে ধোঁৱা দিব। তাৰপিছত সেইখিনি ৰখি যাব ছাইখিনি, সেইখিনি আপোনালোকে বাহিৰত